A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটো সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। ধন্যবাদ। 1 নম্বৰ হাতৰ হাতেৰে নধৰাকৈ ধৰি ৰাখিব পাৰি। সেইটোনো কি কোৱাচোন ভাবিগুনি? উত্তৰটো হৈছে উশাহ। 2 নম্বৰ হাতৰ ধান কটাৰ পিছত পথাৰ ভৰি পৰে। এয়ানো কোন মুনি তপস্যা নকৰে? উত্তৰটো হৈছে মানিমুনি। 3 নম্বৰ হাতৰ এনেকুৱা কি আছে যিটো শব্দ হ'লেই ভাগি যায়? এনেকুৱা কি বস্তু বাৰু ভাবি চাওকচোন। উত্তৰটো হৈছে নীৰৱতা বা নিঃশব্দ। 4 নম্বৰ হাতৰ এনেকুৱা কি আছে যিয়ে মাত দি ভয় খুৱায় আৰু পোহৰ দি পথ দেখুৱায়? মাত দি ভয় খুৱায় আৰু পোহৰ দি পথ দেখুৱায়। বিজুলী ঢেৰেকণি হয়নে বাৰু? 5 নম্বৰ হাতৰ ৰাতি হ'লে কান্দে দিনত হ'লে শুৱে। কি বাৰু? উত্তৰটো হৈছে মমবাতি। 6 নম্বৰ হাতৰ এনেকুৱা কি আছে যিটো আপুনি অকলেহে দেখে আৰু এবাৰহে দেখে? ভাবি চাওকচোন বাৰু। উত্তৰটো হৈছে সপোন। 7 নম্বৰ হাতৰ 4 আৰু 4 মিলি কেতিয়া 8তকৈ অধিক হয়? ভাবি চাওকচোন। উত্তৰটো হৈছে যেতিয়া 46 হয়। 4 আৰু 4 মিলি 46 হ'লে 8তকৈ বেছি হয়, নহয় জানো? 8 নম্বৰ হাতৰ ৰঙা ঘোঁৰা ৰৈ থাকে কিন্তু ক'লা ঘোঁৰা পলাই যায়। জানেনে বাৰু এই সাঁথৰটোৰ উত্তৰটো? উত্তৰটো হৈছে জুই আৰু ধোঁৱা। 9 নম্বৰ হাতৰ ক'লা ঘোঁৰাত বগা মানুহে উঠি যায়, এজন নমাৰ পিছত আৰু এজন উঠিবলৈ যায়। উত্তৰটো হৈছে টাৱা আৰু ৰুটি। এইবাৰ 10 নম্বৰ সাঁথৰটো আগবঢ়াইছোঁ। এইটো সাঁথৰ আপোনালোকৰ বাবে উত্তৰটো কমেণ্ট কৰি জনাব। তেওঁ আমাৰ মা নহয়, তথাপি তেওঁক আমি দুবাৰকৈ মা বুলি মাতিব লাগে। কোন বাৰু তেওঁ? বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।